নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ আজি হাৰ্থব জুবিন গাৰ্গৰ উপজাদিন জুবিন গাৰ্গৰ অবৰ্তমানত ৰাজ্যবাসীয়ে বুকুত এবুকুত দুখ লৈ প্ৰথমবাৰৰ কাৰণে তেখেতৰ উপজাদিন পালন কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ কাৰ্যসূচী সকলে লৈছে জুবিন ফেন ক্লাবৰ ফালৰ পৰা লৈছে সাধাৰণ ৰাইজে গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে আসুকে ধৰি বিভিন্ন ধৰণৰ দল সংগঠনসমূহে পৃথকে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে মুঠৰ ওপৰত জুবিন গাৰ্গৰ 53 সংখ্যক উপজা দিনটোক সমগ্ৰ ৰাজ্যবাসীয়ে উদযাপন কৰিবলৈ ওলাই আহিছে গীতে মাতে উদযাপন কৰিছে নাহৰ পুলি ৰোপণ কৰিছে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে কোনো পিছ পৰি ৰোৱা নাই নিখা 12 বজাৰ আগতে জুবিন ক্ষেত্ৰত হাজাৰ জুবিন অনুৰাগীৰ ভিৰ দেখিবলৈ পোৱা গ'ল লগতে জুবিন গাৰ্গৰ কাহিলীপৰা যেটো বাসগৃহ আছে সিনাৰ্জি এপাৰ্টমেন্ট তাতো কিন্তু যথেষ্ট সংখ্যক অনুৰাগী গ'ল আৰু নিখা 12 বজাত কেক কাটি পূৰ্বৰ দৰে জুবিন গাৰ্গলৈ তেওঁলোকে উপজাদনৰ শুভেচ্ছা জ্ঞাপন কৰিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে কোনোৱে মানি লোৱা নাই যে গানৰ ৰজা জুবিন গাৰ্গ আমাৰ মাজত নাই সকলোৱে একেটা কথাই কৈছে তেখেত নাই যদিও তেখেতৰ গীতে মাতে আমাৰ জাতিটোক তেখেতে 33টা বছৰ যিখিনি জগাই থৈ গ'ল আমি সদায় তেখেতৰ ওচৰত চিৰৰণি হেকাৰণে আজি ওলাই আহিছো জুবিন গাৰ্গ থকা অৱস্থাতো তেওঁলোক ওলাই আহিছিল আৰু জুবিন গাৰ্গৰ অবৰ্তমানতো তেওঁলোক কিন্তু ওলাই আহিল এয়া হৈছে জুবিন গাৰ্গৰ প্ৰতি অনুৰাগীৰ মৰম জুবিন গাৰ্গৰ প্ৰতি ৰাইজৰ মৰম খুনাপুৰত বিৰদি বাটটোপা অৱস্থা এয়া হৈছে খুনাপুৰৰ অৱস্থা নিখা 12 বজাত জুবিন অনুৰাগীসকল ওলাই আহিছে তেওঁৰ গীতেৰে তেওঁক উপজাদনৰ শুভেচ্ছা জ্ঞাপন কৰিছে তাত নিখা দেখা গ'ল জুবিন গাৰ্গৰ একালৰ সতীৰ্থ মানস ৰবিন লগতে বিভিন্ন ধৰণৰ ৰাইজ ওলাই আহিছে এয়া দৃশ্যাংশ দেখুৱাই আছো এয়া জুবিন ক্ষেত্ৰত বিভিন্ন ধৰণৰ গামুচাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ গামুচাৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে তেখেতক উপজাদনৰ শুভেচ্ছা জ্ঞাপন কৰা হৈছে যি প্ৰাণৰ শিল্পী আছিল প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে প্ৰতিটো জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ গামুচাসমূহ তেওঁলোকলৈ দিছে বাহিৰ পৰা আৰম্ভ কৰি সকলো বাদ্যযন্ত্ৰ আছে আৰু এই সকল হৈছে জুবিন গাৰ্গৰ অনুৰাগী যি নিখা 12 বজাত জুবিন ক্ষেত্ৰত গৈ আগতে তেওঁলোক খাৰঘুলিলৈ গৈছিল আগতে তেওঁলোকে কাহিলীপাৰা লৈ গৈছিল কিন্তু এবাৰ তেওঁলোকে জুবিন গাৰ্গ য'ত শুই আছে চিৰনিদ্ৰাত আছে খুনাপুৰৰ জুবিন ক্ষেত্ৰত তেওঁলোক গৈ উপস্থিত হৈছে ধূপ চাকি নৈবদ্য জ্বলাই জুবিন গাৰ্গক তেওঁলোকে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু কান্দি তেওঁলোকে বুকুত এটা যন্ত্ৰণ লৈ আচলতে তেওঁলোকে এইদৰে প্ৰাণৰ শিল্পীজনক 53 সংখ্যক উপজাদিন তেওঁলোকে শুভেচ্ছা জ্ঞাপন কৰিবলৈ আহিছে কাৰণ কোনে ভবা নাছিল ইয়াৰ আগৰ যিবোৰ জন্মদিন পালন কৰা হয় নিখা 12 বজাত জুবিন গাৰ্গৰ গেটৰ সন্মুখত গৈ মানুহ ৰখি থাকে অনুৰাগীসকল ৰখি থাকে আৰু জুবিন গাৰ্গে কাকো নিৰাশ নকৰে তেওঁ ওলাই আহিছিল কিন্তু কালি এটা খুব দুখৰ পৰিবেশ যে গৰিমা শইকীয়া গাৰ্গ ওলাই আহিছে আৰু কান্দি ওলাই আহিছে যে জুবিন গাৰ্গ নাই জুবিন গাৰ্গৰ অবৰ্তমানত অনুৰাগীসকল ওলাই আহিছে আৰু তাৰ পাছৰ পৰিস্থিতি মই দেখুৱাই আছো আপোনালোকক এয়া খুনাপুৰত সকলোৱে কেক কাটিছে বিভিন্ন দল সংগঠনসমূহ ওলাই আহিল আৰু জুবিন গাৰ্গৰ নামত ইটোৰ পিছত হিটু কেক কাটিছে নিখা 12 বজাৰ লগে আৰু আজিও এয়া হৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজে কেকসমূহ জুবিন গাৰ্গৰ নামত লৈ আহিছে বিভিন্ন ধৰণৰ সিনাৰ্জি এপাৰ্টমেন্টৰ যিবোৰ ৱাল আছে তাত জুবিন গাৰ্গৰ ফটোসমূহ অংকন কৰা হৈছে আৰু এয়া দেখুৱাই আছো খুনাপুৰৰ নিখাৰ দৃশ্য কালি 11 বজাত বন্ধ হৈ যোৱা নাছিল খুনাপুৰ জুবিন ক্ষেত্ৰ তাত এয়া জুবিন গাৰ্গৰ ফটো কলিকতাৰ পৰা অনুৰাগী আহিছে কলিকতাৰ পৰাও জুবিন অনুৰাগী আহিছে আহি তেওঁলোকে খুনাপুৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে জুবিন গাৰ্গলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে সকলোৰে চকু পানী কিন্তু তথাপিও তেওঁলোকে এটা দুখ লৈ প্ৰাণৰ শিল্পীজনক সদায় জীয়াই ৰখাৰ প্ৰতিশ্ৰুতি তেওঁলোকৰ মনত আৰু মানস ৰবিনৰ দেখা পোৱা গ'ল বিভিন্ন ধৰণৰ যিসকল আচলতে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী তাক লৈ পেলাই বহু কথা বিতৰ্ক চলি আছে প্ৰকৃত অনুৰাগী কোন ফেক অনুৰাগী কোন এনেকুৱা ধৰণৰ কথা কিন্তু এই সকলে এই ছবিয়ে বুজাই দিয়ে যে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকল আচলতে কেনেকুৱা তেওঁলোক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে এনেকুৱা নহয় যে কেৱল খুনাপুৰ বা গুৱাহাটীৰ পৰা গৈছে ইয়াত যোৰহাটৰ পৰা মানুহ আহিছে নলবাৰীৰ পৰা মানুহ আহিছে বৰপেটাৰ পৰা আহিছে সকলো মানুহ আহিছে বিভিন্ন জুবিন ফেন ক্লাবৰ ল'ৰাবোৰ আহিছে আৰু আহি এটাই কথা যে জুবিন গাৰ্গক আমি গীতে মাতে জীয়াই ৰাখিব লাগিব জুবিন গাৰ্গক আমি সদায় তেওঁ ভালপোৱা কামসমূহৰ মাজেৰে জীয়াই ৰাখিব লাগিব নাহৰ পুলি বিতৰণ কৰা বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আজি পুৱা ভাগত খুনাপুৰৰ জুবিন ক্ষেত্ৰত প্ৰথমটো কাৰ্যসূচী আৰম্ভ হৈছে ৰক্তদান শিবিৰৰ পৰা যেটো ক্ষেত্ৰত সঁচাকৈ আচলতে দুৰ্গতজনৰ কাষত প্ৰথমতে জুবিন গাৰ্গ আছিল
কৰবাত যদি এক্সিডেন্ট হয় জুবিন গাৰ্গে নিজৰ গাড়ী ৰখাই সেই মানুহসকলক সহায় কৰিছিল কোনোবা যদি চিকিৎসাৰ বাবে আহিছে তেওঁলোককো জুবিন গাৰ্গে সহায় কৰিছিল আৰু সেই কাৰণে এটা জুবিন গাৰ্গে দেখুৱাই যোৱা পথৰেই জুবিন অনুৰাগীসকলেও কিন্তু আজি পথৰৰ পৰা এই জুবিন ক্ষেত্ৰত ৰক্তদান শিবিৰৰ পৰা আৰম্ভ কৰিছে আৰু লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব কেক কটা হ'ল জুবিন গাৰ্গৰ ষ্টুডিঅলৈ মানুহ গৈছে আৰু এতিয়া আজি যি জুবিন ক্ষেত্ৰৰ কাৰ্যসূচী আছে মই জনাব বিচাৰিছো ৰক্তদান শিবিৰৰ পৰা আৰম্ভ হ'ল উপজাদিনৰ কাৰ্যসূচী আৰু লগতে নাম প্ৰসংগ চলিব কিছু সময় পিছৰ পৰা আৰম্ভ হৈছে নাহৰ পুলি ৰোপণ কৰা কাৰ্যসূচী আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জুবিন অনুৰাগীসকলে নিজৰ ববীয়াকৈ বহু নাহৰ পুলি লৈ আহিছে কাৰণ জুবিন গাৰ্গৰ সপোন আছিল তেওঁ কৈছিল যে সকলোতে নাহৰ পুলি ৰোপণ কৰি দিব লাগে চৌদিশে নাহৰ পুলি ৰোপণ কৰিব লাগে আৰু সেই কাৰণে জুবিন অনুৰাগীসকলে জুবিন ফেন ক্লাবৰ সৌজন্যত বা সাধাৰণ অসমবাসী ৰাইজে এতিয়া নাহৰ পুলি ৰোপণ কৰিব নাহৰ পুলি ৰোপণৰ কাৰ্যসূচী জুবিন ক্ষেত্ৰত ৰখা হৈছে সন্ধিয়া 5 বজাত 5000 গছ চাকি জ্বলোৱা হ'ব সন্ধিয়া 5 বজাৰ লগে লগে জুবিন ক্ষেত্ৰ পোহৰাই তোলা হ'ব 5000 গছ চাকি জ্বলাব সোণাপুৰৰ যিসকল স্থানীয় লোক আছে লগতে জুবিন অনুৰাগী যিসকল কালিৰে পৰা আহি তাত বাহৰ পাতিছে এয়া হয়তো পৃথিৱীত এনেকুৱা শিল্পীৰ প্ৰতি মৰম এয়া বিৰল কাৰণ এই 60টা দিন হ'ল কালিৰ জুবিন গাৰ্গ নোহোৱা হোৱা পুৰা দুমাহ হ'ব আজি 59 দিন আৰু এতিয়ালৈকে যদি মই ক'বলৈ যাওঁ এতিয়াও জুবিন ক্ষেত্ৰত বিৰদি বাট নোপোৱা অৱস্থা সদায় তালৈ মানুহ আহি আছে সদায় জুবিন গাৰ্গৰ কাষলৈ মানুহ আহি আছে আৰু সকলোৰে এটাই কথা যে জুবিন গাৰ্গক তালৈ যোনসকল লোক আহিছে জুবিন গাৰ্গক তেওঁলোকে বিচাৰি পাইছে আৰু সেই কাৰণে আজি উপজাদিনৰ দিনটোত বিশেষ এটা ভিৰ তাত দেখাবলৈ পোৱা গৈছে নিশা 12 বজাৰ পৰা তাত মানুহ আহিছে আৰু 5000 গছ চাকি জ্বলোৱা হ'ব লগতে 500 আকাশ বন্তিৰ উজলাই তোলা হ'ব জুবিন ক্ষেত্ৰ 6 বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠানৰ লগতে ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে গীতে মাতে প্ৰাণৰ শিল্পীজনৰ উপজাদিন উদযাপন কৰা হ'ব কাহিলিপাৰা ঘৰৰ পৰা অৰুণাচলৰ মেচুকালৈ কলিয়াবৰৰ পৰা কাৰ্বি পাহাৰলৈ সকলোতে জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰা হৈছে লগতে কুকুৰাঝাৰত আজি বিটিসি প্ৰশাসনৰ ফালৰ পৰা বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে প্ৰায় 25000 শিল্পীয়ে বড়ো ভাষাত লগতে অসমীয়া ভাষাত জুবিন গাৰ্গৰ মায়াবিনী গীতটো গাব এয়া হৈছে জুবিন গাৰ্গৰ প্ৰতি অনুৰাগীসকলৰ মৰম সকলো ওলাই আহিছে আৰু মই প্ৰথমতে জুবিন ক্ষেত্ৰলৈ অহা নিশা যিসকল অনুৰাগী আহিছিল তেওঁলোকৰ মন্তব্য আপোনালোকক শুনাব বিচাৰিছো এই 12 বজাৰ আগে মই এটা গান গাইছো এই গীতটিৰ নাম গানৰ জুবিন প্ৰাণৰ জুবিন গাৰ্গৰ 10টা দিশ আছে তেখেতৰ 10 দিশ সামৰি এটা গীতত সামৰা সম্ভৱ নহয় তথাপি বাৰ্থডে বুলি অকল 2টা দিশ সামৰিছো গানৰ জুবিন প্ৰাণৰ প্ৰকৃতি প্ৰেমী জুবিন বন্যজন্তু প্ৰেমী জুবিন দিব্যাংগ প্ৰেমী জুবিন আৰ্তজনৰ সহায়ক জুবিন অসম প্ৰেমী জুবিন ভাৰত প্ৰেমী জুবিন এইবোৰ বেলেগ বেলেগ বহুত ঠিকান আছে অনুৰাগী মন্তব্য শুনিলে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে আৰু জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকৰ মৰম জনাই শ্ৰদ্ধা জনাই জুবিন গাৰ্গৰ ওচৰলৈ তেওঁলোক আহিছিল প্ৰত্যেক বছৰে তেওঁলোকে আচলতে আহে আৰু জুবিন গাৰ্গৰ এইবাৰ হঠাৎ যি 19 ছেপ্টেম্বৰ যেটো ঘটনা ঘটিলে তাৰ পিছত কোনে মানি ল'ব পৰা নাছিল কিন্তু তাৰ মাজতে আহিলে এই বিশেষ দিনটো 18 নৱেম্বৰ আগতে 18 নৱেম্বৰ দিনটোত অনুৰাগী সকলৰ কাৰণে এটা বিশেষ উলাহৰ দিন আছিল উৎসাহৰ দিন আছিল কিন্তু এবাৰো আহিছে কিন্তু সকলোৰে চকু পানী সকলোৱে সোণাপুৰ জুবিন ক্ষেত্ৰত আহি মূৰ দুৱাইছে আৰু সকলোৱে কান্দিছে এক আবেগিক পৰিবেশ জুবিন অনুৰাগী সকলৰ মাজত এই দৃশ্যাংশ দেখুৱাই আছো বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু এতিয়াও খবৰ পাইছো যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহি আছে দিনৰ ভাগত আহি তেওঁলোকে জুবিন ক্ষেত্ৰত উপস্থিত হ'ব বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা ঠায়ে ঠায়ে ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে জুবিন ফেন ক্লাবৰ ফালৰ পৰা নাহৰ পুলি ৰোপণ কৰা লগতে গীতে মাতে তেখেতক স্মৰণ কৰা বিভিন্ন ঠাইত আৰু আজি জুবিন গাৰ্গৰ সিনাৰ্জি এপাৰ্টমেণ্টত এটা আবক্ষ মূৰ্তি স্থাপন কৰা হ'ব লগতে চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে আসুৱে 3 দিনীয়া কাৰ্যসূচী তেওঁলোকে লৈছিল আৰু এতিয়াও আজি সামৰণি পৰিব লগতে জুবিন গাৰ্গক যিসকল এতিয়া খুব দেখা পোৱা যায় যে নতুন প্ৰজন্মৰ ৱালত বা দেৱালত যিবোৰ চিত্ৰাংকন অংকন কৰিছে জুবিন গাৰ্গৰ সিনাৰ্জি এপাৰ্টমেণ্টৰ কাষত থকা এখন ৱাল এতিয়া খালি নাই
সকলোতে জুবিন গাৰ্গক অকা হৈছে জুবিন গাৰ্গৰ ইছুজু গাড়ীখন অকা হৈছে জুবিন গাৰ্গৰ কিছুমান বেলেগ ফটো অকা হৈছে লগতে খাৰগুলিৰ সেই অঞ্চলসমূহতো অনুৰাগীৰ যথেষ্ট ভিৰ জুবিন গাৰ্গৰ অবৰ্তমানত প্ৰথমটো জন্মদিন উদযাপন কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে সকলোৰে মনত এটাই দুখ যে হঠাৎ গুচি গ'ল এই শিল্পীজন আৰু বহুখিনি কৰিব লগা আছিল 53 সংখ্যক উপজা দিনৰ আগে আগে আমাৰ মাজৰ পৰা বিদায় লগা জুবিন গাৰ্গলৈ সকলো ওলাই আহিছে আৰু সকলোৰে এটাই কথা যে জুবিন গাৰ্গ অমৰ হয় জুবিন গাৰ্গ এতিয়াও আমাৰ মাজত আছে তেওঁ নিজৰ যিবোৰ গীত আছিল আসলে তাত তেওঁ লিখি থৈ গৈছিল যদিও মই নিশব্দ মই সশব্দ তেওঁৰ গীততে তেনেকুৱা ধৰণৰ কথা আছিল তেওঁ লিখিছিল যুজাৰ মই জন্মগত আমৰণ মোৰ সংকল্প অস্তিত্ব অপৰাজয় এনেকুৱা ধৰণৰ গীতসমূহ এতিয়া জুবিন গাৰ্গৰ সেই অস্তিত্বক পুনৰবাৰ আমাৰ মাজলৈ লৈ আনিছে যে তেওঁৰ অস্তিত্ব আছে তেওঁৰ গীতে মাতে তেখেতক জীয়াই ৰাখিব লাগিব আৰু এই বিশেষ দিনটো উদযাপন কৰিছে প্ৰথমতে সকলোৱে আজি প্ৰথম জন্মদিন কোনে মানি ল'ব পৰা নাই জুবিন গাৰ্গৰ বৰ্তমানৰ কাৰণ মাজ নিশা কেক কটা মানুহজন আজি নিশব্দে নিতালে শুই আছে সোণাপুৰ জুবিন ক্ষেত্ৰত কিন্তু তেখেতক অনুৰাগীসকলে অকলশৰীয়া কৰা নাই লাখ লাখ অনুৰাগী তেওঁৰ কাষত আছে যিজন মানুহে 33টা বছৰ গীত গাই আমাক জগাই থৈ গ'ল এটা সেই মানুহজনক জগাবলৈ 3,50,00,000 মানুহে অহৰহ চেষ্টা কৰি আছে সোণাপুৰ জুবিন ক্ষেত্ৰত কিন্তু তেওঁ শুই আছে আৰু তেওঁ চিৰনিদ্ৰাত আছে আৰু জুবিন অনুৰাগীসকলৰ কাৰ্যসূচীসমূহে সকলোৱে হলাগ লৈছে মংগললৈতো কিছু সময় পূৰ্বে প্ৰভাত ফেৰীৰ জৰিয়তে বয়োজ্যেষ্ঠ লোকসকল ওলাই আহিছে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৰক্তদান শিবিৰৰ পৰা আৰম্ভ কৰি নাহৰ পুলি ৰোপণ কৰা দুৰ্গতজনক সহায় কৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে এয়া হৈছে জুবিন অনুৰাগীসকলৰ দৃশ্য সকলো আবেগিক সকলোৱে গাই আছে মায়াবিনী ৰাতিৰ বুকুত এয়া হৈছে হাৰ্থব জুবিন গাৰ্গৰ জন্মদিনৰ এই বিশেষ কিছু মুহূৰ্ত আমি প্ৰত্যেকটো মুহূৰ্তৰ খবৰ আপোনালোকলৈ লৈ আহিম সোণাপুৰত এতিয়া বিৰডি বাট নোপোৱা অৱস্থা উজনিৰ পৰা নামনি মধ্য অসমৰ পৰা বৰাক উপত্যকা অন্য নালাগে কলিকতাৰ পৰাও জুবিন অনুৰাগী আহি উপস্থিত হৈছে সোণাপুৰ জুবিন ক্ষেত্ৰত ধন্যবাদ